উদযাপন কৰিবলৈ ওলাইছে কয়াকুছিবাসীয়ে হিন্দু মুছলমানসকল একত্ৰিত হৈ ৰঙালী বিহু উদযাপন কৰে আৰু ৰঙালী বিহু উদযাপনৰ লগে লগে মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আজি আমাৰ এই উদযাপনৰ ৰঙালী বিহু উদযাপনৰ দিন। বৰ্তমান মুকলি বিহু প্ৰতিযোগিতা চলি আছে আৰু খন্তেক পিছতে আমন্ত্ৰিত শিল্পীসকলৰ গীতৰ শৰাইৰ অনুষ্ঠান আগবঢ়োৱা হ'ব। বিহু আমাৰ জাতীয় উৎসৱ আৰু বিহুৰ জৰিয়তে প্ৰতিজন অসমীয়াই বিশ্ব দৰবাৰত গৌৰৱবোধ কৰে আৰু বিহুৱে আমাক অসমীয়া জাতিক বহু আগুৱাই লৈ গৈছে। বিহুৰ জৰিয়তে সমন্বয় হয়, একতা হয়, ভাতৃত্ববোধ হয়। এই ৰঙালী বিহুৰ জৰিয়তে আমি জ্যেষ্ঠজনক সন্মান জনাওঁ, কনিষ্ঠক মৰম জনাওঁ। সমাজৰ যিটো বান্ধোন, এটা আদৰ্শ সমাজ এই ৰঙালী বিহুৰ জৰিয়তেও বহুখিনি আগুৱাই যায় বা আদৰ্শ সমাজৰ যিটো বিভিন্ন দিশ, সেই দিশসমূহ টনকিয়াল হয়। কয়াকুছিবাসীক ধন্যবাদ জনাইছোঁ, উদযাপন সমিতিকো ধন্যবাদ জনাইছোঁ। আহি থকা সময়খিনিত যুগে যুগে কয়াকুছিত এই ৰঙালী বিহু উদযাপন কৰা হ'ল। আমি এজন অসমীয়া সন্তান হিচাপে অসমৰ জাতীয় উৎসৱ বিহুক, অসমীয়া জাতীয় উৎসৱ বিহুৰ লগত জড়িত হোৱাটো প্ৰতিজনৰে প্ৰয়োজন দৰকাৰ আৰু সেই হিচাপে এজন অসমীয়া সন্তান হিচাপে বিহুৰ লগত জড়িত হৈ কয়াকুছিত প্ৰথমবাৰৰ বাবে আমি সকলোৱে একত্ৰিত হৈ মুকলি বিহু প্ৰতিযোগিতা বা ৰঙালী বিহু উদযাপন কৰিছিলোঁ আৰু আহি এইবাৰ আমি ষষ্ঠ বৰ্ষত ভৰি দিছোঁ। আশা কৰিছোঁ পৃথিৱী থাকে মানে এই 600 বছৰলৈ অতিক্ৰম কৰিব, তাৰে কামনা কৰিছোঁ।